Hello student, এই ভিডিওটোত মই ক্লাস 9 ৰ ষ্টুডেণ্টসকলৰ বাবে আপকামিং হাফ ইয়াৰলি এক্সাম 2026 ৰ প্ৰতি লক্ষ্য ৰাখি প্ৰিভিয়াছ ইয়াৰ জেনেৰেল সায়েন্সৰ এখন কোৱেশ্চন পেপাৰ শেয়াৰ কৰিছো। এখন খুব সুন্দৰ প্ৰশ্ন কাকত হয়, ইয়াৰ পৰা তোমালোকৰ এক্সামত বহুতখিনি কমন আহি যোৱাৰ সম্ভাৱনা আছে। তো এনিৱে সম্পূৰ্ণ ভিডিওটো চাবা স্কিপ নকৰাকৈ, আৰু ভিডিওটো ষ্টাৰ্ট কৰাৰ পূৰ্বে কওঁ তোমালোকৰ স্কুলত যেতিয়া এক্সাম ষ্টাৰ্ট হ'ব মোৰ হোৱাটছআপ নম্বৰত কোৱেশ্চন পেপাৰবোৰ দিবা, ক্লিয়াৰকৈ মই যিমানখিনি পাৰোঁ সলভ কৰি দিম। তো আহা তেতিয়াহ'লে আমি সময় নষ্ট নকৰি কোৱেশ্চন পেপাৰখন ডিছকাছ কৰোঁ। কোৱেশ্চন পেপাৰখনৰ ছেকশ্যন 8 মুঠ 45টা MCQ দিছে, যেটো নিউ পেটাৰ্ণ হয়। এনিৱে ইয়াত কোৱেশ্চন নাম্বাৰ 1 টু 3টা চিত্ৰ দিছে, আৰু কোৱেশ্চনটো দিছে তলৰ চিত্ৰৰ পৰা পদাৰ্থৰ অৱস্থা চিনাক্ত কৰা। ইয়াৰে প্ৰথম চিত্ৰটোত দেখা গৈছে যে পদাৰ্থৰ কণিকাবোৰৰ মাজৰ ব্যৱধান একেবাৰে নাই, গতিকে এইটো এটা কঠিন পদাৰ্থ হয়। আৰু দ্বিতীয় চিত্ৰটোত পদাৰ্থৰ কণিকাবোৰৰ মাজত কিছু ব্যৱধান আছে, এইটো জুলীয়া পদাৰ্থ। আৰু 3 নম্বৰ চিত্ৰটোত পদাৰ্থৰ কণিকাবোৰৰ মাজত বহুখিনি ব্যৱধান আছে, এইটো গতিকে গেছীয় পদাৰ্থ হ'ব। গতিকে দেখা গ'ল যে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, গোটা, জুলীয়া, গেছীয়, সলিড, লিকুইড এণ্ড গেছ। কোৱেশ্চন নম্বৰ 2 দিছে বইলিং পইণ্ট অফ ৱাটাৰ ইজ, অৰ্থাৎ পানীৰ উতলাংক হ'ল স্বাভাৱিক চাপত। এতিয়া আমি জানো যে 100 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত পানী উতলিবলৈ আৰম্ভ কৰে, আৰু 1 ডিগ্ৰী চেলচিয়াছ মানে 273 কেলভিন, গতিকে 100 আৰু 273 ইজুকেল হ'ব 373 কেলভিন। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, 373 কেলভিন। নম্বৰ 3 দিছে তলৰ কোনবিধ মৌল সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থাকে। এতিয়া আমি জানো যে সাধাৰণ উষ্ণতাত মাৰ্কিউৰি আৰু ব্ৰমিন মৌল দুটা তৰল অৱস্থাত থাকে, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, ব্ৰমিন। নেক্সট কুৱেশ্যন নম্বৰ 4, তলত দিয়া কোনবিধ দ্ৰৱই তিনডেল প্ৰভাৱ দেখুৱায়। ইয়াত তিনডেল প্ৰভাৱ দেখুওৱা দ্ৰৱবিধ হ'ব অপশ্যন চি, মিল্ক অৰ্থাৎ গাখীৰ। কুৱেশ্যন নম্বৰ 5, এটা পাত্ৰত নিমখ, কৰ্পূৰৰ গুড়ি আৰু লুৰ গুড়ি মিহলাই দিয়া হ'ল, তিনিওটাকে কেনেদৰে পৃথক কৰিব পাৰি। ইয়াত আমি প্ৰথমতে চুম্বক ব্যৱহাৰ কৰি লুৰ গুড়িখিনি নিমখ আৰু কৰ্পূৰৰ গুড়িৰ পৰা পৃথক কৰিব পাৰিম। তাৰপিছত নিমখ আৰু কৰ্পূৰৰ গুড়ি ঊৰ্ধ্বপাতন পদ্ধতিৰে পৃথক কৰিব পৰা যাব। গতিকে দেখা গ'ল যে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, ঊৰ্ধ্বপাতন আৰু চুম্বকৰ ব্যৱহাৰ। নেক্সট কুৱেশ্যন নম্বৰ 6ত দিছে তলৰ কোনবোৰ ভৌতিক পৰিৱৰ্তন। আমি জানো যে কোনো এটা পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তনৰ সময়ত যদি তাৰ আভ্যন্তৰীণ অথবা ৰাসায়নিক গুণৰ পৰিৱৰ্তন নঘটে, তো তেনে ক্ষেত্ৰত ভৌতিক পৰিৱৰ্তন সংঘটিত হোৱা বুলি কোৱা হয়। ইয়াত দেখা গৈছে যে কাঠৰ টুকুৰা কৰা আৰু হাতুৰিৰে কাঠত গজাল মৰা, এই দুটা হ'ব ভৌতিক পৰিৱৰ্তনৰ উদাহৰণ। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, 3 and 4। নম্বৰ 7, কোষ কেন্দ্ৰ আৱিষ্কাৰ। আমি পাইছিলোঁ যে 1831 চনত ৰবাৰ্ট ব্ৰাউনে কোষত কোষ কেন্দ্ৰৰ অৱস্থিতি ধৰা পেলাইছিল, গতিকে কোষ কেন্দ্ৰৰ আৱিষ্কাৰক হ'ব অপশ্যন ডি, ৰবাৰ্ট ব্ৰাউন। আকৌ যদি প্ৰশ্নটো এনেদৰে থাকিলেহেঁতেন কোষৰ আৱিষ্কাৰক, তেতিয়া কিন্তু ইয়াৰ শুদ্ধ অপশ্যনটো হ'লহেঁতেন ৰবাৰ্ট হুক। এইটো মনত ৰাখিবা, কোষ আৰু কোষ কেন্দ্ৰ দুয়োটাৰ আৱিষ্কাৰক বেলেগ বেলেগ। কুৱেশ্যন নম্বৰ 8, লিপিড সংশ্লেষণ কৰা কোষ অংগাণুটো হ'ল। ইয়াত উক্ত কোষ অংগাণুটো হ'ব অপশ্যন চি, মসৃণ অন্তঃপৰকীয় জালিকা। কুৱেশ্যন নম্বৰ 9, তলত দিয়া চিত্ৰটোত কোষ অংগাণুটো চিনাক্ত কৰা। তো ইয়াত প্ৰকৃততে উদ্ভিদ কোষৰ এটা থুলমূল চিত্ৰ আমাৰ আগত দাঙি ধৰিছে। প্ৰকৃত চিত্ৰটো মই তোমালোকলৈ আগবঢ়াইছোঁ, এইটো কেতিয়াবা আঁকিবলৈ আহে, প্ৰেক্টিছ কৰিবা। চিত্ৰটোত প্ৰকৃততে গলগী সংঘৰ কথা কোৱা হৈছে, গতিকে দেখা গ'ল যে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, গলগী সংঘ। নেক্সট কুৱেশ্যন নম্বৰ 10ত দিছে অৰ্ধভেদ্য আৱৰণৰ মাজেৰে দ্ৰাৱকৰ অণু নিম্ন গাঢ়তাৰ পৰা উচ্চ গাঢ়তালৈ সঞ্চালন হোৱাকে ডেছ বোলে। ইয়াত খালী স্পেচত বহিবলগীয়া শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, আশ্ৰিতি। কুৱেশ্যন নম্বৰ 11, কোনটো কোষ অংগাণুক আত্মঘাতী মোনা বুলি কোৱা হয়। এইটো একেবাৰে চিম্পুল, তোমালোকে জানা নিশ্চয়। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, লাইচ'জম। কুৱেশ্যন নম্বৰ 12ত দিছে প্ৰকোষকেন্দ্ৰীয় কোষত থকা ক্ৰম'জমৰ সংখ্যা। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, 1 অৰ্থাৎ এডাল। লগতে মনত ৰাখিবা যে সংকোষ কেন্দ্ৰীয় কোষত থকা ক্ৰম'জমৰ সংখ্যা সদায় এডালতকৈ বেছি হয়। কুৱেশ্যন নম্বৰ 13ত দিছে শিপাৰ অগ্ৰ অংশত থকা কলাবিধ হ'ল। ইয়াত উক্ত কলাবিধ হ'ব অপশ্যন এ, অগ্ৰস্থ ভাজক কলা। কুৱেশ্যন নম্বৰ 14, লিগনিন কোন কলাত দেখা যায়। ইয়াত লিগনিন দেখা পোৱা কলাবিধ হৈছে অপশ্যন চি, স্কেৰেনকাইমা। কুৱেশ্যন নম্বৰ 15, তলৰ কোনটো ফ্ল'য়েমৰ কোষ নহয়। ইয়াত ফ্ল'য়েমৰ কোষ নহয়, অপশ্যন চি, নলিকা। কুৱেশ্যন নম্বৰ 16, তলৰ কোনটো সংযোজক কলাৰ গোট নহয়। ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত সংযোজক কলাৰ গোট নহয়, অপশ্যন এ, তেজ, লিগামেণ্ট, পেশীকলা। কুৱেশ্যন নম্বৰ 17, তলৰ কোনটো হৃদপেশীৰ বৈশিষ্ট্য নহয়। ইয়াত হৃদপেশীৰ বৈশিষ্ট্য নহয়, অপশ্যন চি, ইহঁত ঐচ্ছিক পেশী, কাৰণ হৃদপেশীবোৰ হৈছে অনৈচ্ছিক পেশী। কুৱেশ্যন নম্বৰ 18, কোনটো নিউৰনৰ অংশ নহয়। ইয়াত নিউৰনৰ অংশ নহয়, অপশ্যন ডি, প্লাজমা। প্লাজমা হৈছে তেজৰহে অংশ। কুৱেশ্যন নম্বৰ 19ত দিছে আমি খাদ্য খোৱাৰ পিছত খাদ্যনলীৰ সংকোচন সম্প্ৰসাৰণৰ দ্বাৰা খাদ্যবস্তু পাকস্থলী পায়গৈ।
খাদ্যনলীটো কেনেধৰণৰ পেশীৰ দ্বাৰা গঠিত বুলি ভাবা? তো ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি অনৈচ্ছিক পেশী, যিবোৰৰ কাৰ্য আমাৰ ইচ্ছা অনুযায়ী চলাব বা বন্ধ কৰিব নোৱাৰোঁ। কুৱেশ্যন নম্বৰ 20 দিছে তলৰ কোনটো পত্ৰৰন্ধ্ৰৰ কাম নহয়? ইয়াত পত্ৰৰন্ধ্ৰৰ কাম নহয় অপশ্যন বি নাইট্ৰজেনৰ আদান প্ৰদান। কুৱেশ্যন নম্বৰ 21 হৰণৰ ক্ষেত্ৰত কোনটো সত্য? ইয়াত হৰণৰ ক্ষেত্ৰত শুদ্ধ উক্তিটো হ'ব অপশ্যন বি ই শূন্য হ'ব পাৰে, ইট কেন বি 0। কুৱেশ্যন নম্বৰ 22ত আমাক এডাল বেগ সময়ৰ লেখ দাঙি ধৰিছে। ইয়াত দিছে যে সুষমভাৱে গতিশীল গাড়ী এখনৰ বেগ সময় লেখ তলত দিয়া ধৰণৰ। এতিয়া কুৱেশ্যনটো দিছে ইয়াত ABCD আয়ত্তক্ষেত্ৰৰ কালিয়ে কি বুজাব? তো এই ক্ষেত্ৰত মোৰ বোধেৰে শুদ্ধ অপশ্যনটো হ'ব লাগে অপশ্যন চি গাড়ীখনৰ অতিক্ৰম কৰা দূৰত্ব। কুৱেশ্যন নম্বৰ 23 দিছে তলৰ কোনটো গতিৰ সমীকৰণ ভুল? ইয়াত ভুল গতিৰ সমীকৰণটো হৈছে অপশ্যন বি টুৱাইছ AS ইজুকেল ভি স্কোৱাৰ প্লাছ ইউ স্কোৱাৰ। এইটো হ'ব লাগিছিলে টুৱাইছ AS ভি স্কোৱাৰ মাইনাছ ইউ স্কোৱাৰ। কুৱেশ্যন নম্বৰ 24 তলত দিয়া বস্তু এটাৰ দূৰত্ব সময়ৰ লেখডালে কি বুজাইছে? ইয়াত যদি আমি দূৰত্ব সময়ৰ লেখডাল ভালদৰে চাওঁ তেতিয়াহ'লে এই লেখডালে বুজাইছে অপশ্যন বি বস্তুটোৱে একে ঠাইতে অৱস্থান কৰি আছে। কুৱেশ্যন নম্বৰ 25 ক্ৰিকেট খেলুৱৈ এজনে বলটো ধৰোঁতে হাত দুখন গতিশীল বলটোৰ সৈতে লাহে লাহে পিছলৈ টানে কাৰণ? ইয়াত উক্ত কাৰণটো হ'ব অপশ্যন ডি ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ হ্ৰাস পায়। কুৱেশ্যন নম্বৰ 26 নাও এখনৰ পৰা নাৱৰীয়াই যেতিয়া পাৰলৈ জঁপিয়ায় তেতিয়া নাওখন পিছুৱাই যায় কাৰণ? ইয়াত উক্ত কাৰণটো হ'ব অপশ্যন চি প্ৰতিটো ক্ৰিয়াৰ এটা সমান বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে। এইটো হৈছে নিউটনৰ গতিবিষয়ক তৃতীয় সূত্ৰৰ এটা উদাহৰণ। কুৱেশ্যন নম্বৰ 27 জড়তাৰ জোখ কি? জড়তাৰ জোখ হৈছে অপশ্যন চি মাছ অৰ্থাৎ ভৰ। ডিয়াৰ ষ্টুডেণ্ট, এইখিনিতে তোমালোকক জনাবলৈ পাই সুখী হৈছোঁ যে মই অল আছাম বেচিছত ক্লাছ 9ৰ ষ্টুডেণ্টসকলৰ বাবে এটা হোৱাটছআপ গ্ৰুপ ক্ৰিয়েট কৰিছোঁ। যদি তোমালোকে ইচ্ছুক হয় জইন কৰিবলৈ তেন্তে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত জইনিং লিংকটো দিয়া আছে, তাত ক্লিক কৰি তোমালোকে জইন হ'ব পাৰিবা। তাত তোমালোকক সকলো দিশৰ পৰা পঢ়াৰ ক্ষেত্ৰত গাইড দিয়া হ'ব। এনিৱে কুৱেশ্যন নম্বৰ 28ত দিছে গছৰ ডাল এডাল জোৰকৈ জোকাৰি দিলে কিছুমান পাত সৰি পৰে কাৰণ? ইয়াত পাত সৰি পৰাৰ উক্ত কাৰণটো হ'ব অপশ্যন চি পাতবোৰ স্থিতিশীল অৱস্থাত থাকিব বিচাৰে। কুৱেশ্যন নম্বৰ 29 SI ইউনিট অফ ফ'ৰ্চ ইজ অৰ্থাৎ বলৰ SI একক হ'ল অপশ্যন বি কিলোগ্ৰাম মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ। মনত ৰাখিবা ইয়াকে নিউটন বুলিও কোৱা হয় যাৰ প্ৰতীক হৈছে কেপিটেল N। নেক্সট কুৱেশ্যন নম্বৰ 30 m ভৰৰ বস্তু এটা ভি বেগেৰে গতি কৰিলে তাৰ ভৰবেগ হ'ব? এই ক্ষেত্ৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি mv অৰ্থাৎ m ইনটু ভি। কুৱেশ্যন নম্বৰ 31ত দিছে মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰৰ গাণিতিক প্ৰকাশ হ'ল? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি F ইজুকেল জি ইনটু m ইনটু m বাই ডি স্কোৱাৰ। নম্বৰ 32ত এটা প্ৰব্লেম চলভিং কুৱেশ্যন দিছে। কুৱেশ্যনটো দিছে ৰূপৰ ঘনত্ব 10.8 ইনটু 10 কিউব কিলোগ্ৰাম পাৰ মিটাৰ কিউব। পানীৰ ঘনত্ব 10 কিউব কিলোগ্ৰাম পাৰ মিটাৰ কিউব হ'লে আপেক্ষিক ঘনত্ব হ'ব। এই সমস্যাটোৰ আমি এনেধৰণে সমাধান কৰিব লাগিব। আপেক্ষিক ঘনত্ব ইজুকেল ৰূপৰ ঘনত্ব বাই পানীৰ ঘনত্ব। আমি মানকেইটা বহাই দিলোঁ। এতিয়া ওপৰত আৰু তলত উভয়তে 10³ কিলোগ্ৰাম মিটাৰ কিউব কেঞ্চেল হৈ গ'ল আৰু শেষত আপেক্ষিক ঘনত্বটো পালোঁ 10.8। গতিকে দেখা গ'ল যে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 10.8। কুৱেশ্যন নম্বৰ 33 দিছে চন্দ্ৰৰ উষ্ণতাৰ পৰিসৰ হ'ল? ইয়াত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি -190 ডিগ্ৰী চেলচিয়াছ টু 110 ডিগ্ৰী চেলচিয়াছ। কুৱেশ্যন নম্বৰ 34 তলৰ কোনকেইটা গেছ এচিড বৰষুণৰ কাৰক? ইয়াত এচিড বৰষুণৰ কাৰক হৈছে নাইট্ৰজেন ডাই অক্সাইড আৰু ছালফাৰ ডাই অক্সাইড। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 3 and 4। কুৱেশ্যন নম্বৰ 35ত দিছে জীৱদেহত পোৱা কোনটো পুষ্টি দ্ৰব্যত কাৰ্বন নাথাকে? তো ইয়াত কাৰ্বন নথকা পুষ্টি দ্ৰব্যটো হৈছে অপশ্যন ডি মিনাৰেল অৰ্থাৎ খনিজ লৱণ। নম্বৰ 36 তলৰ কোনটো সেউজগৃহ প্ৰভাৱ নহয়? তো ইয়াত সেউজগৃহৰ প্ৰভাৱ নোহোৱা অপশ্যনটো হৈছে অপশ্যন ডি অজন স্তৰৰ ক্ষয়। তো ইয়াত ক্ৰনিক ৰোগ নহয় অপশ্যন বি হাই ব্লাড প্ৰেছাৰ অৰ্থাৎ উচ্চ ৰক্তচাপ, কাৰণ এইটো এটা হৈছে একিউট ৰোগ। কুৱেশ্যন নম্বৰ 38 ভাইৰাছজনিত ৰোগটো চিনাক্ত কৰা। ইয়াত ভাইৰাছজনিত ৰোগটো হৈছে অপশ্যন ডি ডেংগু। নেক্সট কুৱেশ্যন নম্বৰ 39ত দিছে তলৰ কোনটো উদ্ভিদৰ ৰসধানীৰ কাম নহয়? তো এই ক্ষেত্ৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ইহঁতে কোষ বিভাজনত সহায় কৰে, যিটো ৰসধানীৰ কাম নহয়। কুৱেশ্যন নম্বৰ 40 কোনটো ৰোগত অনুজৈৱিক অভিকৰ্তাই মানুহৰ মগজুক আক্ৰমণ কৰে? তো ইয়াত মানুহৰ মগজুক আক্ৰমণ কৰা অনুজৈৱিক অভিকৰ্তাটো হৈছে অপশ্যন ডি জাপানীজ এনকেফেলাইটিছ। 41 তলৰ কোনটো বাহকৰ কাম?
ইয়াত বাহকৰ কামটো হৈছে অপশ্যন বি, সংক্ৰমণ অভিকৰ্তাবোৰ সংক্ৰমিত ব্যক্তিৰ পৰা সুস্থ মানুহৰ দেহলৈ বিয়পীয়া, যিটো সাধাৰণতে মহ, বেক্টেৰিয়া, ভাইৰাছ বা মাখি আদিয়ে কৰে। নেক্সট কুৱেশ্যন নম্বৰ 42ত এছাৰচন আৰু ৰিজনিঙৰ এটা কুৱেশ্যন দিছে। ইয়াত এছাৰচনটো দিছে কিছুমান সঞ্চাৰণক্ষম ৰোগৰ বীজাণু আক্ৰান্ত ব্যক্তিৰ পৰা সুস্থ ব্যক্তিলৈ যৌন ক্ৰিয়াৰ দ্বাৰা বিয়পে। এই উক্তিটো সত্য হয় আৰু ইয়াৰ যিটো ৰিজনটো কাৰণটো দিছে চিফিলছ, এইডছ আদি যৌন ক্ৰিয়াৰ দ্বাৰা বিয়পা ৰোগ। ইয়াৰ ৰিজনটো শুদ্ধ হয় আৰু ইয়াৰ এছাৰচনৰ লগত লিংক আছে বা শুদ্ধ ব্যাখ্যা আগবঢ়াইছে, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ। নিশ্চয়োক্তি আৰু কাৰণ দুয়োটা শুদ্ধ আৰু কাৰণটো নিশ্চয়োক্তিৰ শুদ্ধ ব্যাখ্যা। কুৱেশ্যন নম্বৰ 43 দিছে পানী লগা জ্বৰৰ কাৰক হ'ল। ইয়াত পানী লগা জ্বৰৰ কাৰক হ'ব অপশ্যন বি, ভাইৰাছ। কুৱেশ্যন নম্বৰ 44ত আমাক স্তম্ভ 1ৰ সৈতে স্তম্ভটো মিলাবলৈ দিছে। ইয়াক আমি এনেদৰে শুদ্ধভাৱে মিলাব পাৰোঁ, গতিকে দেখা গ'ল যে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন বি, A3, B2, C4, D1। কুৱেশ্যন নম্বৰ 45 প্লাছ MCQ ইয়াত দিছে যদি বস্তু এটা পানীৰ পৃষ্ঠত থ'লে ডুবে তেন্তে ইয়াৰ কাৰণ। ইয়াত উক্ত কাৰণটো হ'ব অপশ্যন বি, বস্তুটোৰ ওপৰত প্ৰয়োগ হোৱা মাধ্যাকৰ্ষণিক বলৰ মান প্লাবিতাৰ মানতকৈ বেছি। আহিলে ছেকশ্যন বি অৰ্থাৎ খ শাখা। ইয়াত কুৱেশ্যন নম্বৰ 46ত দিছে চন্দ্ৰপৃষ্ঠত মাধ্যাকৰ্ষণিক বল ভূপৃষ্ঠৰ মাধ্যাকৰ্ষণিক বলৰ 6/1 10 কেজি ভৰৰ বস্তু এটাৰ চন্দ্ৰপৃষ্ঠত আৰু ভূপৃষ্ঠত নিউটনৰ এককৰ ওজন কিমান হ'ব? তোমালোকে দেখা পাইছা 10 কেজি ভৰৰ বস্তু এটাৰ পৃথিৱীত ওজন পালোঁ আমি 98 নিউটন। এতিয়া 98 নিউটনৰ বস্তুটোৰ চন্দ্ৰপৃষ্ঠত ওজন উলিয়াবলৈ ইয়াক 6ৰে ডিভাইড কৰি দিবা, যিহেতু 6/1 হয় আৰু ইয়াৰ মানটো তোমালোকে উলিয়াব পাৰিবা। এইটো নিজে সমাধান কৰিবা, যদি কিবা অসুবিধা হয় কমেণ্ট কৰি জনাবা। কুৱেশ্যন নম্বৰ 47 মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱকৰ মান আমাক ইয়াত দি দিছে। তাৰপৰা পৃথিৱীৰ ভৰটো দি দিছে 6 × 10⁻24 কিলোগ্ৰাম। পৃথিৱীৰ ব্যাসাৰ্ধ দি দিছে 6.4 × 10⁶ মিটাৰ। হ'লে পৃথিৱীৰ মাধ্যাকৰ্ষণিক ত্বৰণৰ মান নিৰ্ণয় কৰা। তো ইয়াৰ সমাধানটো তোমালোকলৈ আগবঢ়ালোঁ। তোমালোকে দেখা পালা পৃথিৱীৰ মাধ্যাকৰ্ষণিক ত্বৰণৰ মান হৈছে 9.8 মিটাৰ/ছেকেণ্ড স্কোৱাৰ। নেক্সট কুৱেশ্যন নম্বৰ 48ত দিছে চন্দ্ৰই পৃথিৱীক আকৰ্ষণ কৰি থকা স্বত্তেও পৃথিৱীখন চন্দ্ৰৰ দিশত ধাৱমান নহয় কিয়? ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ চন্দ্ৰৰ ভৰ পৃথিৱীৰ ভৰৰ 6/1 অৰ্থাৎ চন্দ্ৰৰ ভৰ পৃথিৱীৰ ভৰতকৈ বহু গুণে কম। ইয়াৰ ফলত চন্দ্ৰই পৃথিৱীৰ ওপৰত প্ৰয়োগ কৰা আকৰ্ষণিক বল তেনে নগণ্য হয়। সেইবাবেই চন্দ্ৰই পৃথিৱীক আকৰ্ষণ কৰি থকা স্বত্তেও পৃথিৱীখন চন্দ্ৰৰ দিশত ধাৱমান নহয়। কুৱেশ্যন নম্বৰ 49ত দিছে দুটা বস্তুৰ মাজত বলৰ কি পৰিৱৰ্তন হ'ব যদি 1 নম্বৰ দিছে এটা বস্তুৰ ভৰ দুগুণ কৰা হয় আৰু 2 নম্বৰ দিছে বস্তু দুটাৰ মাজৰ দূৰত্ব দুগুণ কৰা হয়। ইয়াৰ এনচাৰটো তোমালোকলৈ আগবঢ়ালোঁ। তোমালোকে দেখিলা এটা বস্তুৰ ভৰ দুগুণ কৰিলে মহাকৰ্ষণ বল দুগুণ হ'ব আৰু দুটা বস্তুৰ মাজৰ দূৰত্ব দুগুণ কৰিলে মহাকৰ্ষণ বল 1/4 হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 50ত দিছে একিউট আৰু ক্ৰনিক ৰোগৰ পাৰ্থক্য উদাহৰণসহ লিখা। ইয়াৰ এনচাৰটো আমি এনেধৰণে লিখিব পাৰোঁ একিউট ৰোগ খুব কম সময়ত আকস্মিকভাৱে দেখা দিয়ে আৰু কম দিনৰ বাবে ইয়াৰ প্ৰভাৱ থাকে, যেনে চৰ্দি বা পানী লগা ইত্যাদি। আনহাতে ক্ৰনিক ৰোগ দীৰ্ঘদিন ধৰি আৰু কেতিয়াবা আজীৱন ধৰি থাকে, যেনে এলিফেণ্টিয়াটিছ অথবা গোট বেমাৰ। কুৱেশ্যন নম্বৰ 51 চিতাই আমাৰ দেহত কেনেদৰে কাৰ্যকৰী ৰোগ প্ৰতিৰোধ কৰে? ইয়াৰ লগতে দিছে দুটা ৰোগৰ নাম লিখা যাৰ প্ৰতিৰোধ চিতা পোৱা যায়। চিতা বা ভেকচিন সম্পৰ্কে আমি লিখিব পাৰোঁ ভেকচিনে আমাৰ দেহত ৰোগ সৃষ্টিকাৰী জীৱাণুৰ দুৰ্বল অথবা নিষ্ক্ৰিয় ৰূপ বা তাৰ অংশ প্ৰৱেশ কৰাই দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক সক্ৰিয় কৰে। ইয়াৰ ফলত এণ্টিবডি আৰু স্মৃতিকোষ সৃষ্টি হয়। পিছত সেই জীৱাণু দেহত প্ৰৱেশ কৰিলে দেহে সোনকালে তাক ধ্বংস কৰিব পাৰে। বিভিন্ন প্ৰকাৰ ৰোগ যেনে টিটেনাছ, ডিপথেৰিয়া, হুপিং কাহ, সৰু আই, পলিঅ' আদিৰ প্ৰতিৰোধ চিতা পোৱা যায়। ইয়াৰ পৰা যিকোনো দুটা লিখি দিলে হ'ল। কুৱেশ্যন নম্বৰ 52 উপকূলীয় অঞ্চলত জলবতাহ আৰু স্থলবতাহ কেনেদৰে সৃষ্টি হয়? ইয়াৰ উত্তৰটো তোমালোকলৈ আগবঢ়ালোঁ। তোমালোকে এইখিনি নোট কৰি ল'বা। তোমালোকৰ কিতাপতে আছে পেজ নম্বৰ 191, তাৰ পৰাও লিখিব পাৰিবা। কুৱেশ্যন নম্বৰ 53 স্ম'ক কি? ইয়াৰ কুপ্ৰভাৱসমূহ কি কি? ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ জীৱাশ্ম ইন্ধনসমূহৰ দহনৰ ফলত বতাহত উপঙি থকা কণাময় পদাৰ্থৰ পৰিমাণ বৃদ্ধি পায়। বায়ুত এই প্ৰদূষকবোৰৰ পৰিমাণ বাঢ়ি যোৱাৰ ফলত সন্ধিয়া আকাশ ধোঁৱাৰে পূৰ্ণ হৈ থাকে, বিশেষকৈ ঠাণ্ডা বতৰত। ইয়াকে স্ম'ক বুলি কোৱা হয়। স্ম'গৰ কুসম্পৰ্ক সম্পৰ্কে লিখিব পাৰোঁ যে স্ম'গ মিশ্ৰিত বায়ু সঘনাই সেৱন কৰিলে এলাৰ্জি, কৰ্কট ৰোগ আৰু হাঁওফাঁওৰ ৰোগ হোৱাৰ সম্ভাৱনা বেছি।
কুৱেশ্যন নাম্বাৰ 54 মাটি গঠনৰ কাৰকসমূহ কি কি মাটি ক্ষয়ীভৱনৰ পৰা ৰক্ষা কৰিবলৈ লোৱা দুটা ব্যৱস্থা উল্লেখ কৰা তো ইয়াত মাটি গঠনৰ কাৰকসমূহ হৈছে সূৰ্য পানী বতাহ জলবায়ু ইত্যাদি আৰু মাটি ক্ষয়ীভৱনৰ পৰা ৰক্ষা কৰিবলৈ আমি বিভিন্ন ব্যৱস্থা হাতত ল'ব পাৰোঁ যেনে গছ গছনি ৰোপণ পৰিকল্পিত গৃহ নিৰ্মাণ আৰু পথ নিৰ্মাণ এই দুটা কাৰণ লিখি দিলে হ'ব নেক্সট 55ত দিছে বায়ুমণ্ডলৰ প্ৰধান সেউজগৃহ গেছটো কি এইটো হৈছে কাৰ্বন ডাই অক্সাইড বায়ুমণ্ডলত সেউজগৃহ গেছ বৃদ্ধিৰ ফলত কি হয় ইয়াৰ উত্তৰটো হ'ব বায়ুমণ্ডলত সেউজগৃহ গেছ বৃদ্ধিৰ ফলত পৃথিৱীৰ উত্তাপ বাঢ়ি গৈছে আৰু পৃথিৱীৰ উত্তাপ বাঢ়ি যোৱাৰ কাৰণে গোলকীয় উষ্ণতা বৃদ্ধি পাইছে নেক্সট দিছে সেউজগৃহ গেছ বৃদ্ধিৰ দুটা কাৰণ উল্লেখ কৰা তো সেউজগৃহ গেছ বৃদ্ধিৰ দুটা কাৰণ লিখিব পাৰোঁ 1 নম্বৰ দিনক দিনে বৃদ্ধি পাই অহা বিভিন্ন যান বাহনৰ অত্যধিক ব্যৱহাৰ আৰু 2 নম্বৰটো লিখিব পাৰোঁ গছ গছনি কাটি ধ্বংস কৰা কুৱেশ্যন নাম্বাৰ 56ত আমাক এটা সমাধান কৰিবলৈ দিছে 100 গ্ৰাম আৰু 200 গ্ৰাম ভৰৰ দুটা বস্তু একে দিশত আৰু একে সৰলৰেখাৰে ক্ৰমে 2 মিটাৰ পাৰ ছেকেণ্ড আৰু 1 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে গতি কৰি আছে সিহঁত সংঘাতত লিপ্ত হ'ল আৰু তাৰ পিছত প্ৰথমটোৰ বেগ 1.67 মিটাৰ পাৰ ছেকেণ্ড হ'ল দ্বিতীয়টোৰ বেগ নিৰ্ণয় কৰা তো ইয়াৰ সমাধানটো তোমালোকলৈ আগবঢ়ালোঁ তোমালোকে এইখিনি চালে নিশ্চয় বুজি পাবা আৰু এই ক্ষেত্ৰত যদি কিবা অসুবিধা হয় তেতিয়াহ'লে কমেণ্ট কৰি জনাবা কুৱেশ্যন নাম্বাৰ 57ত দিছে গতিৰ প্ৰথম সূত্ৰটো উদাহৰণসহ লিখা ইয়াত সূত্ৰটোত দিছে 1 নম্বৰ আৰু উদাহৰণত দিছে 1 নম্বৰ তো নিউটনৰ প্ৰথম গতি সূত্ৰটো হৈছে প্ৰযুক্ত বলে অৱস্থাৰ পৰিৱৰ্তন কৰিবলৈ বাধ্য নকৰা পৰ্যন্ত বস্তু এটা স্থিতিশীল অথবা সৰল ৰেখাইদি সুষম গতিৰে গতিশীল হৈ থাকিব এইটো তোমালোকৰ কিতাপতে আছে পেজ নাম্বাৰ 116ত আৰু ইয়াৰ উদাহৰণ আমি দিব পাৰোঁ চলন্ত বাছত ব্ৰেক মাৰিলে যাত্ৰীসকল আগলৈ হালি পৰে নাম্বাৰ 57তে অৰ বুলি আৰু এটা কুৱেশ্যন দিছে আমি যিকোনো এটা কৰিব লাগে ইয়াত কুৱেশ্যনটো দিছে দ্ৰুতি আৰু বেগৰ পাৰ্থক্য লিখা তো ইয়াত দ্ৰুতি আৰু বেগৰ পাৰ্থক্য তোমালোকলৈ আগবঢ়ালোঁ কুৱেশ্যনটোত 2 মাৰ্কছ আছে গতিকে 2টা পইণ্ট লিখি দিলে হ'ব কুৱেশ্যন নাম্বাৰ 58ত দিছে উদ্ভিদৰ দেহত ভাজক কলাৰ স্থান দেখুওৱা এটা চিহ্নিত চিত্ৰ আঁকা এইটো হৈছে উদ্ভিদ দেহত ভাজক কলাৰ স্থান দেখুৱাই অংকন কৰা চিহ্নিত চিত্ৰ তোমালোকৰ কিতাপতে আছে এইটো ভালকৈ প্ৰেক্টিছ কৰিবা কুৱেশ্যন নাম্বাৰ 59 লাষ্ট কুৱেশ্যন ইয়াত দিছে কোনটো কোষৰ অংগাণু কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয় আৰু কিয় দেখা পাইছা মাইট্ৰকণ্ড্ৰিয়াক কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয় আৰু ইয়াৰ কাৰণটো তলতে দিয়া আছে এইখিনি তোমালোকে নোট কৰি ল'বা যথেষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয় ইয়াৰ প্ৰত্যেকটোৱে পৰীক্ষাত আহি থাকে ৰিপিট হৈ থাকে চ' তোমালোকে এইখিনি নোট কৰি ল'বা তো ডিয়াৰ ষ্টুডেণ্ট এয়া আছিলে প্ৰিভিয়াছ ইয়েৰৰ জেনেৰেল ছায়েন্সৰ হাফ ইয়েৰলিৰ এখন কুৱেশ্যন পেপাৰ তোমালোকৰ সহায় হোৱাকৈ আগবঢ়ালোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰি শ্বেয়াৰ কৰি দিবা আৰু ইয়াৰ পাছতে মই অন্যান্য ছাবজেক্টবিলাক আছামিজ মেথছ ইংলিছ আৰু ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰ তোমালোকলৈ আগবঢ়াম তো চাই থাকিবা আৰবি লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট আন এটা ভিডিঅ'ত পুনৰ লগ পাম আজিলৈ আহোঁ ধন্যবাদ